ফাইনেলি অসম পুলিচৰ ভাইবা হৈ গ'ল আৰু যদি ভাইবা বেয়া হৈছে তথাপিও নাম আহিবনে ফাইনেল মেৰিটত কাৰ কাৰ নাম আহিব ভাইবা বেয়াসকলে পাব নে নোৱাৰিব না ফেইল কৰাই দিব আজি সকলোবোৰ কথা আমি এই ভিডিঅ'ত ডিছকাছ কৰিম তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা আৰু মোৰ এইটো নিউজ চেনেল হয় সাবস্ক্ৰাইব কৰি ৰাখিবা প্ৰথম কথাটো হ'ল যে ভাইবা যিবিলাকৰ বেয়া হৈছে তথাপিও এইবাৰ চাকৰি পাই যাব কাৰণ ভাইবা ইমান মেটাৰ নকৰে কাৰণ ফিজিকেল আৰু ৰিটাৰ্ণ মিলাই যদি তোমাৰ কাট অফৰ পৰা 5-6 মান আৰু 3-4 মান বেছি আছে তেনেহ'লে তোমাৰ ফুল চান্স আছে কাৰণ ভাইবা কাট অফে ইমান ডিপেক্ট নকৰে কাৰণ ভাইবাত মাত্ৰ 5 মাৰ্ক থাকে তাৰ ভিতৰত মান 2-3 মানে পাই যাব আৰু তুমি যদি কাট অফৰ পৰা এনেই 4-5 মান বেছি আছা যে ভাইবা বেয়া হৈছে তথাপি তোমাৰ 100% নাম আহিব তাৰ বাবে তোমাক ভয় কৰিব নালাগে আৰু টেনশ্যন কৰি থাকিব নালাগে আৰু ভাইবা যিবিলাকে ভাল হৈছে আৰু যিবিলাকৰ 5-6 মান এনেই কাৰোবাৰ বেছি আছে আৰু ভাইবাও ভালকৈ দি আহিছে তেওঁলোককো কৈ আছো যে তোমালোকে কোনো টেনশ্যন নকৰিবা তোমালোক 100% তোমাৰ নাম আহিব বুলি কৈছো আৰু যিবিলাকৰ অলপ অলপ বেয়া হৈছে আৰু অলপ পইণ্টৰ কাৰণে খালি কাট অফত নাম আহিছে আৰু এইবিলাক ভাইবা দি আহিছে সেইবিলাকৰ নাম আহিবও পাৰে নাও আহিব পাৰে ক'ব নোৱাৰো কাৰণ এইবাৰ ফিজিকেল কাৰ্ডটো অলপ বেছি আহি গৈছে ৰিটাৰ্ণ কাৰ্ড কিমান হৈ যাব এইটোতো আমি নাজানো কিন্তু মই এক্সপেক্টেড কৈ দিব পাৰো যে এইবাৰ আমাৰ অসম পুলিচৰ ভাইবা দিয়া সকলৰ ভিতৰত প্ৰায় 75% চাকৰি পাব কাৰণটো এই হ'ল যে এইবাৰ বহুতো অভাৰলেপিং হৈ গৈছে কাৰণ এটা ক্ষেত্ৰত দুটাকৈ ল'ৰা মাতিছে আৰু তাৰ ভিতৰতে বেছিভাগ ক'বলৈ গ'লে এজনে দুটা তিনিটামান পষ্টত চিলেকশ্যন হৈ ভাইপাত কৰিবলৈ পাইছে আৰু ভাইপাত এটা পষ্টে চিলেকশ্যন হ'লেও কিন্তু সিহঁতে দুটামান তিনিটামান পষ্টতে চিলেকশ্যন হৈছে 2জন বা 3জনৰ পষ্ট সিহঁতে খাই বহি আছে সেইবাবে কৈ আছো যে এইবাৰ ইমানো টেনশ্যন কৰিব নালাগে বহুত ডিষ্ট্ৰিক্টৰ কাট অফ এইবাৰ পইণ্টত বাঢ়িব আৰু কিছুমান ডিষ্ট্ৰিক্টৰ কাট অফ 5-7 ভিতৰতো ওপৰতো বাঢ়ি যাব পাৰে কাৰণ এইটো বেলেগ বেলেগ ডিষ্ট্ৰিক্ট বেলেগ বেলেগ ডিষ্ট্ৰিক্ট কাট অফ অলপ বেলেগ বেলেগেই হয় আৰু সকলোবিলাক ডিষ্ট্ৰিক্ট যিবিলাক আছে কিছুমান ল'ৰা আছে ইডুকেশ্যনটো ভাল আৰু ফিজিকেলটো ভাল যেনেকুৱা আমি ক'বলৈ গ'লে লখিমপুৰ ধেমাজি ডিব্ৰুগড় আৰু এইফালে বাক্সা আৰু এইবিলাক ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকে আমাৰ ফিজিকেলৰ লগতে ৰিটাৰ্ণতো ভাল হয় সেইবাবে সেইবিলাকৰ কাট অফ অলপ হাই যায় আৰু বাকীবিলাক যিবিলাক ডিষ্ট্ৰিক্ট আছে সেইবিলাকৰ ডিষ্ট্ৰিক্টত মানে যিবিলাক লয়াৰ অসমৰ ডিষ্ট্ৰিক্ট আছে সেইবিলাকৰ কাট অফ অলপ কমে যাব যদি 3-4 মান তুমি যে পাই আছা মানে ভাইবা কাটতকৈ তেনেহ'লে ফুল চান্স তোমাৰ আহি যাব আৰু যদি তোমাৰ নাম আহিব বুলি তুমি ভবা তেনেহ'লে তুমি এতিয়া অলপ সাৱধানত থাকিবা কাৰণ মেৰিট লিষ্ট অহাৰ অলপ দিনেই আছে আৰু তুমি সাৱধানে এইকাৰণে থাকিবা কাৰণ যদি তুমি গাড়ী চলাই থলাই যদি ভৰি থৰি ভাঙি দিয়া তেনেহ'লে ট্ৰেইনিঙত যাই তোমাৰ কৰিব লাগিব আৰু ট্ৰেইনিঙৰ পৰা তোমাক ওলাই দিব পাৰে কাৰণ হাত ভৰি ভাঙিব নালাগে ভালকৈ থাকিবা আৰু যিমান সময় তুমি ঘৰত থাকিবা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰা কাৰণ ইমান বেছি দিন নাই বাৰু ট্ৰেইনিঙত যাবলৈ 2-3 মাহ আছে কাৰণ ছেপ্টেম্বৰৰ আগতেই তোমাৰ মেৰিট লিষ্ট আৰু তোমাৰ ফাইনেল মেৰিট সকলোবিলাক ওলাই যাব টেনশ্যন কৰিব নালাগে